মই মহটোৰ পৰা তেতিয়াও ভালেখিনি দূৰত, কিন্তু ওচৰ পায়েই বা কি কৰিম ঠিক কৰিব পৰা নাই। হঠাৎ মনত পৰিল কৈশোৰৰ দিনবোৰলৈ। চম্পা, মই, শুকুলা আৰু বকুলপুৰৰ হাবিৰ সৰু সৰু জন্তুবোৰলৈ। ভাবিবলৈ নৰলো। তিলকে পুৱা লগত দিয়া পঘাডাল উলিয়াই তৎক্ষণাৎ তাৰ এমূৰে চোচনা গাঁঠি দি কৈশোৰৰ দিনবোৰৰ দৰেই চেষ্টা কৰিলো। শহাপহুৰ ঠাইত দূৰৰে পৰা এটা উন্মাদ মহ গাঁঠিবলৈ। তিনিও সমানে গৈছো। গৌৰী আগত, মহটো মাজত আৰু মই ঘোঁৰাৰে সৈতে পাছত। এবাৰ, দুবাৰ, তিনিবাৰৰ মূৰত সফল হলো। মহটোৰ ডিঙিত নহলেও শিঙৰ গুৰিত গাঁঠিটো লাগিল। কিছুদূৰ সি মোক ঘোঁৰাজনীৰে সৈতে টানি নিলেই যদিও তাৰ দুৰ্বল শিঙত জোৰ পৰাত অলপ পাছতে ৰৈ পৰিবলৈ বাধ্য হল। লৰালৰিকৈ ওচৰৰ গছ এডালত পঘাডালৰ আনটো আগ বান্ধি গৌৰীলৈ চালো। গৌৰীয়ে সমানে দৌৰিছে, এবাৰো পাছলৈ চোৱা নাই। মহটো বন্ধা সময়কণতে গৌৰী ভালেমান দূৰ আগবাঢ়িল। দুবাৰমান চিঞৰিলো, কিন্তু কব নোৱাৰো গৌৰীয়ে শুনিলে নে নাই। এবাৰ নৰলেও পাছলৈকে ঘূৰি নাচালে, সমানে কেৱল দৌৰিছে। ঘূৰাই আনিবলৈ ময়ো পাছে পাছে গলো।